গাইজ, আপোনালোকে কেনেকৈ আছে? মই আকৌ বহুত দিনৰ মূৰত মানে এবছৰে হ'ল আকৌ ব্লগ দিছোঁ দেই। এখন নতুন গাড়ীখন টমটম চাৰ্জ দিয়া হৈ আছে এইখন দেই। এখন দেউতা আছিলে গাইজ, দেউতা। তাৰপিছত এইটো ঘৰটো গাইজ, আম গছ, এইটো গছ এজোপা ফুলৰ পাত, কি ফুল বুলিকে মই নাজানো। তাৰপিছত এইটো ৰং, এইটো এখনত দিছে কমলা ৰং গাইজ। এই মানে সেইখনত ৱালখনত কমলা ৰং দিছে আৰু ইয়াত নীলা ৰং, এখনতো নীলা, তাৰপিছত এই সূৰ্য নিচিনা এটা হেৰি বনাই দিছে, তাৰপিছত এইটো নীলা দিছে। আৰু এইটো ৰুমত গতিকে দাদা শুই আছে, সেইবাবে মই এইটো ৰুমত গাইজ ব্লগ নিদিওঁ দেই, মানে নবনাওঁ। দাদাই গালি দিব লাজ পাব ন। আৰু এয়া হৈছে লাইট পিংক কালাৰ, আৰু এয়া আছে পাৰ্পল কালাৰ। ফালে ইয়াত আঠুৱা তৰা কিয় হৈ আছে আপোনালোকে গম পাইছেনে? ইয়াৰ কাৰণ আমাৰ ভাইটি শুই আছে দেই গাইজ। কিবা বুলি নাভাবিব আকৌ গাইজ, আমাৰ ভাইটিয়ে শুই আছে। এয়া ৰংকেইটা দেই, এইটো কমলা ৰং দিছে গাইজ, কমলা ৰং, এইটোতো কমলা ৰং দিছে, পাৰ্পল কালাৰ। পাকঘৰ গেছটোৰ ওচৰত, আৰু এইটো আমাৰ গোসাঁই ঘৰটো গাইজ। আৰু গাইজ এইটো ৰুমত দিছে ডাঠ গ্ৰীণ, পাতল গ্ৰীণ, গ্ৰীণ পিংক গাইজ। ইফালে সেইটো আমাৰ গৰুজনী দিয়া পোৱালিটো গাইজ। আমাৰ মৰমত তাক বুধু বুলি মাতো গাইজ। মুখখন দেখাই দে, এইটো মুখখন নেদেখা। এইজনী আমাৰ গৰুজনী বহুত দিনেই হ'ল, নৱেম্বৰ 6 তাৰিখে জুগিছে দেই গাইজ। ইফালে সেইয়া দেউতা বহি আছে, মায়ে বাচন ধুই আছে, সেইজনী পানী দি আছে পুলিত, বাচন ধুই থকা বুলি ভাবিছিলোঁ। এইজোপা বেঙেনা তাৰপিছত সেইটো লাইন গাইজ, আমাক খেতি দে গাইজ। এয়া তিয়হ গোটেইকেইটা, এই লাইনটো গোটেইটো তিয়হে গাইজ। তাৰপিছত লাইন দুইটা মানে সেই লেচেৰি, তাৰপিছত এয়া জিকা গাইজ, এইটো লাইন জিকা, এইটো লাইন যে কৈছিলোঁ লেচেৰি গাইজ। এয়া লেচেৰি দেই, এনেকৈ গোটেইখিনি লেচেৰি। এয়া ধুন্দুলি গাইজ, ধুন্দুলি, তিতা কেৰেলা মা, তাৰপিছত এইটো ভাত কেৰেলা, বেঙেনা এইবিলাকে আছে, কলগছ গাইজ। আজিৰ কাৰণে ইয়াতে ব্লগটো সামৰিলোঁ আৰু বাই বাই দেই গাইজ, বাই বাই।